11 বছৰমান হৈছে নাও প্ৰস্তুত কৰা। সমস্যা মানে আমাৰ বিশেষকৈ আৰু আমাৰতো আৰু নৈপৰীয়া চহৰ অঞ্চলত জানেই নাও নহ'লে নচলে। যিহেতুকে আমাৰ এতিয়া বাৰিষা কালত নাও নহ'লেই বেমাৰ আজাৰৰ পৰা ধৰি আমাৰ বজাৰ কমাৰ কৰিবলৈতো বা আমাৰ সম্পত্তি গৰু ম'হৰ পৰা ধৰি ধান চপোৱাৰ ক্ষেত্ৰৰ পৰা ধৰি বিশেষকৈ আমাৰ নৈপৰীয়া অঞ্চলত আহু খেতি বেছি কৰা হয়। আহু খেতি কৰিবলৈ হ'লে নাও নহ'লে আমাৰ ডাঙৰি বা দাৱনীক তাত থ'ব কেনেকৈ থ'ব, গতিকে নাওটো আমাক অত্যন্ত প্ৰয়োজন। আৰু নাও নহ'লে মেইনটো হ'ল মাজুলীৰ আমাৰ নৈপৰীয়া কাষৰীয়া অঞ্চলৰ কাৰণে নাওটোৱে প্ৰধান আৰু আমাৰ প্ৰধান যাতায়াত। আৰু এইখন আমাৰ এসপ্তাহমান হৈছে, এইখন বিক্ৰীৰ কাৰণে কৰিছোঁ। দাম এইটো 40-45ৰ ভিতৰত হ'ব। আৰু অৰ্ডাৰ কেনেকুৱা পাইছে? অৰ্ডাৰ ভালেই পাইছোঁ বাৰু, ইমান বেয়া হোৱা নাই। এখন আছিলে এইটোত ডাঙৰ ইঞ্জিন বহাব, এইখনত প্ৰায় 5-6 লাখমানৰ অৰ্ডাৰ হৈছিলে। এইখন বৰ্তমান নিয়াগৈ নাই, বনাই আছোঁ। এইটো কাইলৈৰ ভিতৰত এইটো ডেলিভাৰী হ'ব। ভালকৈ যদি আমাৰ পাৰ্টনাৰ আছে 3জনে যদি ভালকৈ লাগোঁ তেতিয়া 5-6 দিনৰ ভিতৰত হয়। কিন্তু 5-6 দিনৰ ভিতৰত কিয় নহয়, আমি কাঠবিলাক আকৌ যোগাৰ কৰোঁতে আমাৰ সময় লাগে, যিহেতুকে কাঠ পাবলৈ বহুত টান হৈছে। আৰু তেনেকৈ চিনিয়ৰ মানে মিচিয়ৰ কাঠ বিশেষকৈ কাঠটো বহুত পালেও মিচিয়ৰ কাঠটো হ'লে ৰিক্সি হয়। যিমান বয়সীয়াল কাঠটো হ'লে ভাল হয়, সাৰুৱা হ'ল কাঠটো। মানে কুমলীয়া কাঠটো লগালে মানে ইমান ৰিক্সি নহয়, পটককৈ মানে ফুচি যায়গৈ। ফেব্ৰুৱাৰী মাৰ্চৰ পৰা আমাৰ ষ্টাৰ্ট হয় আৰু প্ৰায় লাষ্টলৈ জুলাই মাহলৈ আৰু বাদ বাকী আমাৰ তেতিয়া কামটো বন্ধ হৈ যায়। আৰু এইটো এসপ্তাহমান হৈছে। এতিয়া খেতি চিজন হৈছে যে সোনকালে বনাব নোৱাৰিলোঁ। কঠীয়া চঠীয়া পাৰিবলগীয়া হ'ল, এইকাৰণে লেট হ'ল। কাঠটো আমি চব এৰিয়াৰ পৰা ভিতৰৰ পৰা আনো, বহুত দূৰৰ পৰা আনো। সমস্যা হয়, বহুত সমস্যা হয়। সেইকাৰণে এতিয়া নাও বনোৱা অলপ হেৰিয়ে হৈছে, আমাৰ লেট হৈছে। কাঠ আনিবলগীয়া হৈছে, আকৌ ইফালে যাবলগীয়া হৈছে। এইটো মোৰ 25 বছৰমান হ'ল পৰিয়াল চলাই আছোঁ। সিদিনা নাও এখন মেচিন নাও এখন বনালোঁ 70 ফুট, সেইটোতো এমাহমান লাগিছে চাগে। অৰ্ডাৰ এতিয়ালৈকে আৰু এখন নাৱৰ অৰ্ডাৰ আছে, 2খন আছে। 2খনটো এতিয়া বনাব লাগে। কেইজন শিল্পী আছে আপোনালোক? 3জন মানুহ আছে। এই 2জন আছে, এটা উত্তৰ পৰা গ'ল।